বিংশ শতাব্দীৰ অসমৰ 1983 চনটো বৰ ভয়াৱহ বুলি ইতিহাসত চিহ্নিত হৈ ৰব। ই যেন পুনৰ নহয়, সেই জুয়ে পৰা 83 দিনবোৰ যেন আকৌ উভতি নাহে। জুয়ে পুৰা 83 নিৰ্বাচনীৰ বছৰ, মোৰ ভাইটি নোহোৱা হ'ল, নেপালো খবৰ তই জাননে খবৰ, তই জাননে খবৰ। জুয়ে পুৰা 83 নিৰ্বাচনীৰ বছৰ, মোৰ ভাইটি নোহোৱা হ'ল, নাপালো খবৰ তই জাননে খবৰ, তই জাননে খবৰ। জিলাৰ দহু গাঁৱত তোৰ সমকক্ষ নাই, তোক হেৰুৱাই আমাৰ গয়াই ক্ৰোধতে বিনাই। মৰি খালি হ'ল পাঠ্য পুথি থোৱা ঘৰ, আহো বুলি নাহিল দেখো জাননে খবৰ। আৰু জান যদি কোনোবাই তাক দিবিনে খবৰ, তাক দিবিনে খবৰ, তাক দিবিনে খবৰ। জানো তাৰ কণ আছিল দেশখন গঢ়িব, অহা দিনৰ সুন্দৰ জীৱন অসমবাসীক দিব। চিঞৰে সি নিজৰ মাটিত হব কিয় পৰ, মোৰ ভাইটি নোহোৱা হ'ল, জাননে খবৰ তাৰ জাননে খবৰ, তাৰ জাননে খবৰ। এদিন দেখো চৌপাশে দৈত্য দানৱ আহি, লুইত পাৰত গুলিয়ালে বহুতো গোল ভাহি। লগত আছিল ৰংপি পেগু গগৈ বসু মাতাৰী, ৰহিম কুৰ্মী জোচেফ আছিল চেত্ৰী তিৱাৰী। হৰবংশ আছিল শিষ্য গুৰু টেগ বাহাদুৰৰ, সবাকে দানৱে নিলে জাননে খবৰ তই জাননে খবৰ, তই জাননে খবৰ, তই জাননে খবৰ। আয়ে দেখো ভাতৰ পাতৰ কাষলে নাযায়, ছাত্ৰহঁতে দিনে নিশাই বাছত জুমি চাই। ভনীয়ে নিতে ভাইটিৰ ঘৰত বন্তি জ্বলাই, বুঢ়া পিতাই ষ্টেচনত ৰেলগাড়ীবোৰ চাই। বুঢ়া পিতাই ষ্টেচনত ৰেলগাড়ীবোৰ চাই। অচিন যাত্ৰী ঠাই থাকে, ভাইটিটোহে নাই, দেশখনে বিচৰা মোৰ ভাইটিটোহে নাই। ঠিকনা তাৰ নোহোৱা হ'ল, সুদা হ'ল ঘৰ, মোৰ ভাইটি নোহোৱা হ'ল,
জাননে খবর তার, জাননে খবর তার, জাননে খবর। সংবিধানৰ বাধ্যবাধ কটাৰ পৰিৱেশত হেজাৰজনৰ ৰক্ত নদী বলে অসমত। তিৰাশীৰ হত্যা যেন পুনৰ নহয়, যদি হয় ভাৰততো হব যে প্ৰলয়। বিভেদকামীক দিব চিতা আৰু যে কবৰ, ও ভাইটিক দেখো যদি দিবিনে খবৰ তাক, দিবিনে খবৰ তাক, দিবিনে খবৰ। ও জুয়ে পুৰা তিৰাশীৰ নিৰ্বাচনী বছৰ, মোৰ ভাইটি নোহোৱা হ'ল, জাননে খবৰ তার, জাননে খবর তার, জাননে খবর তার, জাননে খবর।